নমস্কাৰ, মই পিংকু হাজৰিকা মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি শ্বিলং চেৰাপুঞ্জীৰ এক অন্যতম আকৰ্ষণীয় স্থান আৰুৱা কেভলৈ আহি আছোঁ, য'ত শিলৰ বিশাল দেৱাল, অন্ধকাৰ গুহা আৰু প্ৰকৃতিৰ নিজ হাতেৰে সৃষ্টি কৰা এক অদ্ভুত আকৃতি আপোনালোকে দেখা পাব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। এই গুহাৰ ভিতৰত কি আছে, কিমান কঠিন এই পথ আৰু ভিতৰলৈ সোমালে সঁচাকৈ কেনেকুৱা অনুভৱ হয়, এই সকলোবোৰ আজি আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ শেষলৈকে উপভোগ কৰিব আৰু যদি ভাল পায় তেনেহ'লে মোৰ পিংকুল হাজৰিকাৰ নামে থকা পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। মেঘালয় বুলি ক'লেই আমাৰ মনলৈ প্ৰথমেই আহে সেউজীয়া পাহাৰ, ডাৱৰে ঢাকি থকা আকাশ, ঝৰ্ণা আৰু মনোমোহা প্ৰাকৃতিক দৃশ্য। কিন্তু এই পাহাৰৰ সৌন্দৰ্য কেৱল ওপৰৰ পৰা চাবলগীয়া নহয়। পাহাৰৰ বুকুৰ ভিতৰত লুকাই আছে প্ৰকৃতিৰ বহু আচৰিত সৃষ্টি। আমি ভিতৰলৈ সোমাই আহিছোঁ এই আৰুৱা কেভৰ ভিতৰলৈ, আৰু সোমায়ো দেৱালত ধুনীয়াকৈ লিখা আছে ন' স্মকিং ইনচাইড দ্য কেভ। তো ভিতৰত কোনো কাৰণতে যাতে ধঁপাত জাতীয় বস্তু লৈ নাহে বা নাখায় তাৰ কাৰণে ধুনীয়াকৈ লিখা আছে। ভিতৰলৈ সোমাই আহিছোঁ আৰু সোমাই আপোনালোকে আচৰিত ফিল কৰিব। চাওক, মই শ্বিলং চেৰাপুঞ্জী আগতেও আহিছোঁ, মৌচমাই কেভ চাইছোঁ বা অন্যান্য বহু সুন্দৰ সুন্দৰ ঠাই চাইছিলোঁ, কিন্তু এই আৰুৱা কেভ প্ৰথম। সঁচাকৈ এটা আচৰিত প্ৰাকৃতিকভাৱে সৃষ্টি এই কেভ। এই কেভৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে সূৰ্যৰ পোহৰ দেখা নাপায়। কেভৰ ভিতৰত লাইট জ্বলাই থোৱাৰ কাৰণে আপোনালোকক কেভৰ ভিতৰ ভাগৰ এই দৃশ্যবোৰ দেখুৱাব পাৰিছোঁ, নহ'লে ভিতৰ সম্পূৰ্ণ অন্ধকাৰ। এই গুহাত প্ৰকৃতিয়ে হাজাৰ হাজাৰ বছৰত সৃষ্টি কৰা শিলৰ বিভিন্ন আকৃতি দেখা যায়। কিছুমান আকৃতি দেখি এনে লাগে যেন কোনোবাই শিল্পীৰ দৰে শিল কাটি কাটি সৃষ্টি কৰিছে, কিন্তু এইবোৰ মানুহৰ সৃষ্টি নহয়, এইবোৰ প্ৰকৃতিৰ সৃষ্টি। এই ঠাইলৈ আহি এটা কথা খুব ভালকৈ অনুভৱ কৰিব পাৰিছোঁ, প্ৰকৃতিৰ শক্তি কিমান বিশাল। এটা শিলৰ আকৃতি সৃষ্টি কৰিবলৈ হয়তো মানুহৰ কেইবাজনো শিল্পীৰ প্ৰয়োজন হ'লহেঁতেন, কিন্তু প্ৰকৃতিয়ে সময়ক শিল্পী কৰি লৈ হাজাৰ হাজাৰ বছৰত এই আৰ্টৱৰ্ক সৃষ্টি কৰিছে। তুলিকা আৰু আমি য'ত ৰখি আছোঁ সেয়া দেখাই দিছোঁ। চাওক, এইফালে এটা কেভ আছে আৰু এই ছাইডটো চাওক, একদম খাৰা কৰা। আমি ক'ত আছোঁ চাওক, ইয়াত দেখিছেনে কিমান যে দ। এইফালে এবাৰ ঘূৰি দিয়া। এনেকৈ ঘূৰি দিবা আকৌ দেই, একদম সম্পূৰ্ণ ঘূৰি দিয়া। ছাতিটো অকণ ঘূৰাই দিয়া, ছাতিটো ঘূৰাই থাকিবা, ছাতিটো এনেকৈ ঘূৰাই দিবা। হয়, গৈ থাকা গৈ থাকা। এইফালে ঘূৰি দিয়া, এইফালে ঘূৰি ৰখি দিয়া। ব'লা। আজি এই ভিডিঅ'টোৰ জৰিয়তে আৰুৱা কেভটো আপোনালোকক সুন্দৰকৈ দেখুওৱাৰ প্ৰয়াস কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰুৱা কেভটো সুন্দৰকৈ উপভোগ কৰিলে, আৰু যদি উপভোগ কৰি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল হাজৰিকাৰ নামে থকা পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ লগ পাম আন এটা নতুন ঠাই, নতুন যাত্ৰা আৰু নতুন অভিজ্ঞতাৰে। শেষত সকলোৰে সুস্থ স্বাস্থ্য আৰু সুখী থকাৰ কামনা কৰিছোঁ। ধন্যবাদ।